কিন্তু অকৰা মকৰা লাগি আছে মোৰ কাম আকৌ দিন তোমাৰে হয়তো ইমান ভাল নহয় একদিন অলপ সোনকালে আহিছে গাড়ীত আজি স্ক্ৰেচ বহিলে গাড়ীখনত এনেকুৱা দাগ চাক লাগিলে বাৰু কাৰ বেয়া নালাগিব আৰু থৈ যাবলৈও মানে টেনশ্যন লাগি থাকে কাইলৈ ৰাতিপুৱা মানে সময় নহ'ব যে বনাবলৈ সেইকাৰণে আজি ৰাস্তাত বাই চান্স ভোক লাগিলে খাবলৈ বুলি আমি যাবলৈ ওলাইছোঁ এতিয়া গাড়ীত উঠি পিনে 5 মিনিটমান গৈছিলোঁহে যদি পেট ভৰি থাকে মোৰ একো প্ৰব্লেম নহয় 7 মাহৰ পিছত গৈ আছোগে এতিয়া বৰ্তমান আমাৰ গাঁৱলৈ এই মাক চিনি পোৱাগে নাই Rank kami gol? Eko na hoy. Hello everyone. More notun ঘৰটো পা আপোনালোক সকলোলৈকে স্বাগতম জনালো আৰু নতুন এটা দিন নতুন এটা ব্লগ আৰম্ভ কৰিছো আৰু বৰ্তমান আছো পাকঘৰত পৰা ধুনীয়া মানে পোহৰ আহি থাকে গতি ইয়াতে ব্লগিং কৰিবলৈ ভাল আছে আৰু এডাল ষ্টেণ্ড এডাল বিচাৰি পালো আগতে হাজবেণ্ডে লৈ দিছিলে আসলে নয়েজ ক্যান্সেলেশন নেকিনে তেনেকুৱা এটা তাতে ষ্টেনো আছিল হেয়া বিচাৰি পালো ঘৰ শিফট কৰোতে হেয়া লগাই লৈছো ভাল আছে কি ব্লগিং কৰিবলৈ আৰু আজি কি বনাইছো হেয়া দেখাইছো অকমান টফু ক্ৰেশ কৰি পিনে এনেকে ফ্ৰাই কৰি ললো একো দিয়া নাই খালি ধনিয়া পিয়াজ এনেকে দিছো এফালে বনি আছে দাইল ওলকবি দি বনাইছো হেয়া আৰু এফালে আছে বইল কৰি পিনে আকৌ ফ্ৰাই কৰিছো অকমান ব্ৰকলি আলফুলৰ কাৰণে আৰু কৰিব লৈছো সালাড বেগেনা কাটি থোৱা আছিল কিন্তু ভাবা নাই আৰু ভাজিম বুলি থৈ দিও আৰু ফ্ৰিজত আৰু এতিয়া সালাড খিনি বনাই ল আৰু এইখিনি ফ্ৰিজত ৰাখি দিও আজি আৰু এইখিনি বনোৱাৰ ইচ্ছা নাই মোৰ আৰু ঘৰ জেনিবাতে অলপকে ঠিক ঠাক কৰিলো থাকিব পৰা হৈছেগে আৰু এতিয়া আৰু কাইলে গৈ আছো ঘৰলে এতিয়া বস্তু পেকিং কৰিব আছে তাৰ আগতে মানে খাই বই ল তাপা লাহে লাহে পেকিং হয় মানে বতৰটো যে বেয়া কৰিলে এই দুদিন বৰষুণ কাপোৰ সাপোৰ শুকুৱা নাই এটো কাৰণে কাপোৰ পেকিং কৰিবলৈ মোৰ দিগদাৰ হৈছে আলফুলৰ কাপোৰখিনি শুকুৱা নাই যে শুকালে মানে ভৰাবলৈ ভাল হ'ব আৰু মই নতুন ঘৰখনত মানে কাম কৰি একো উভাৱ পোৱা নাই মানে এতিয়ালৈকে মানে একদম অকৰা মকৰা লাগি আছে মোৰ কাম কৰিব নজনা টাইপ তেনেকুৱা লাগি আছে মোৰ নতুন হোৱাৰ কাৰণে হ'ব পাৰে কেইদিনমানৰ পিছত ভাল হৈ যাব চাগে আৰু মই প্ৰথমতে আলফুলক ভাতখিনি দি লওঁ আজি তাইক আকৌ দিন তোমাৰে হয় দেখিছানে কেনেকুৱা কৰি আছে তাই এইফালে টফু আজি ব্ৰকলি আৰু দাইল ভাত খাবা দেই এইখিনি দিলো ন মাম কৰিবা নিজে লৈ খাবানে খাবা ব্ৰকলি আৰু মই এইখিনি এতিয়া মেটলৈ লৈ গৈছো তাই মানে মেটতে বহি খায় মানে ইয়াতে আঙুলিটোৱাই থাকে মেটলৈ আহিবলৈ আহা তুমি খোৱা নেপেলাবা না তলত নেপেলাই তলত জিজি আছে ইফালে মোৰ ভাত খাজ সজাই ললো আজি দাইল ইফালে ব্ৰকলি টফু ফ্ৰাই আৰু সালাড দি এনেকৈ খাম আৰু আজি তেন্তে ভাত খাজ খাই লওঁ মই খাই বৈ আপোনালোকক লগ পাই আছোঁ ৰ'ব আৰু আজি নিৰামিষ কণী চনি একো লোৱা নাই আৰু যেতিয়া নিৰামিষ হয় নহয় তেতিয়া অলপ ভাতকেইটা বেছিয়ে খোৱা হয় তেনেকুৱা হয় হেল্ল' এভৰিৱান এতিয়া সময় হৈছে প্ৰায় 2টামান আমি অথনিতে ভাত চাত খালোঁ খাই বৈ শুলোঁ মই বাৰু তেনেকৈ নুশুলোঁ আলফুল শুলে অকণমান উঠিলে তাইক অকণমান দহি খোৱালোঁ এতিয়া আজি বতৰটো ইমান ভাল নহয় তথাপিও কালিৰ তুলনাত অকণমান ৰ'দ ওলাইছে তাইক বোলো কমলা অকণমান গুচাই খুৱাই দিওঁ খুৱাবলৈ মন নাছিলে ভাবি কমলা কেইবাটাও আছে ময়ো খাওঁ বোলো তাইক অলপ দি দিওঁ আৰু সেয়াই কমলাকেইটা অলপ বেয়াই হৈ গৈছে অনা কেইবাদিনো হ'ল অকণমান বতৰটো যে বেয়া হ'ল বৰষুণ দিলে সেইটো কাৰণে ঠাণ্ডাতে খোৱা নাছিলোঁ মই তাইকো দিয়া নাই সেইটো কাৰণে কাইলৈ আকৌ ঘৰলৈ যামেই চাৰিফাল মানুহজন আহি পালেহি ডিউটিৰ পৰা এইকেইদিন অলপ সোনকালে আহিছে 2:30 মানত আহি পাই যায়হি আৰু এই বাহিৰত আহিবলৈ উৎপাত ক'ত দেখিলা ক'ত দেখিলা ভব আছে অৱস্থা হৈ আছে বুজিছা আমাৰ ঘৰত জাপি বেচিব পৰা অৱস্থা হৈ আছে গাড়ীত আজি স্ক্ৰেচ বহিলে ষ্টুডেণ্টে সৰু ষ্টুডেণ্টে দিলে এই ইয়াৰ পৰা সেই তালৈকে আঁচ মাৰিলে এইকেইটা পুৰা এইডোখৰৰ পৰা সেইডোখৰলৈকে একদম সৰু LP স্কুলৰ বাচ্চা উপায় নাই আৰু কি কৰিবা এতিয়া তুমি নেদেখিলা নে কি কৰোঁতে এইটো মন দি দিব লাগিব তুমি ৰখাব লাগিছিলে আকৌ নেদেখিলা চাগে তুমি নতুন গাড়ীখনত এনেকুৱা দাগ চাক লাগিলে বাৰু কাৰ বেয়া নালাগিব কচোন বাহিৰলৈ ওলাই আহিছোঁ এতিয়া তাই ভিতৰত নাথাকে দেউতাকে ইয়াত গাড়ী ধুই আছে চাব লাগে আহিব লাগে মুঠতে চাইছা তুমি দাগটো গুচি গৈছে নে হা বহি লৈছে সন্ধিয়া 4:30মান বাজিছে এতিয়া ওলাইছোঁ বজাৰলৈ বস্তু এটা কিনিব লাগে মাৰ কাৰণে মায়ে কৈ পঠাইছে সেইটো কাৰণে যোৱা কথা নাছিলে ওলাই উপায় নাপায় যাব লগা হৈছে এতিয়া
এনেইতো অলপ বতৰটো ঠাণ্ডা আজি সেইকাৰণে ওলাই নাযাওঁ বুলি ভাবিছিলোঁ আলফুলক থৈ যাম বুলি ভাবিছিলোঁ কিন্তু লৈ গৈছোঁ আৰু থৈ যাবলৈও মানে টেনশ্যন লাগি থাকে বাহিৰত থাকিলে মানে সেইটো কাৰণে লৈ গৈছোঁ লৈ গ'লে মানে এটলিষ্ট চকুৰ আগত থাকিলে টেনশ্যন ফ্ৰী হৈ থাকোঁ মই অকলে খাম কোনো নাখায় এওঁতো নাখায় বাহিৰৰ বস্তু প্ৰায় নাখায় তুমি কিন্তু ৰ'লছটো খোৱা কিন্তু তুমি এনেই খাই লওঁ তেন্তে লৈ যাব কৈছোঁ তাই দেখিলে খাব বিচাৰিব তুমি ইফালে লৈ যোৱাচোন অলপ মই খাই লওঁ আমি বজাৰৰ পৰা আহিলোঁগৈ এতিয়া গাড়ী ৰৈ আছোঁ মানুহজনে গৈছে কিবা তলা চাবি কিনিবলৈ কাইলৈ ঘৰলৈ যাম যেতিয়া ভালকৈ ঘৰটোত তলা চাবি মাৰি থৈ যাব লাগিব ন হেপী বাৰ্থডে কেনেকৈ কৰে হেপী বাৰ্থডে এনেকৈ কৰে জানে দে ছোৱালীজনী বাহ 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 আয়ো লাজ কৰিছে তুমি এনে চকুটি মাৰি দিয়াচোন চকুটি মাৰাচোন বাহ এনেকৈ চকুটি মাৰি দেখিছ নে বাবা পাপা আহিলেগৈ পালানে কেইটা আনিছা তিনিটা নালাগিছিলে বাৰু তিনিটা লাগে ঘৰ আহি পালোহি আমি আৰু তাই এই কিবাকেইটা লাগে তলাকেইটা যে দেখিলে সেইকেইটাখিনি উৎপাত কৰি আছে এতিয়া ইমান গধুৰ তলাকেইটা তুমি কেনেকৈ দাঙিবা দেখিছেনে বাৰু নোৱাৰা তুমি দাঙিবলৈ গধুৰ তলাকেইটা দেখিছা এয়া মোবাইলত কোন ওলাইছে চোৱা আলফুল কোনজনী হেল্ল' এভৰিৱান এতিয়া ৰাতি 8টামান বাজিছে মই কাপোৰ পেকিং কৰি আছোঁ হোৱাই নাই কাপোৰ পেক কৰি এফালে তাই আমনি কৰিছে কৰিব দিয়া নাই তাই টোপনি ধৰিছে আৰু তাই খুৱাই লওঁ কাপোৰ উলিয়াই থৈছোঁ সেইফালে ভৰাই আছোঁ কি যে হৈ আছে নক'ব আৰু মানে ৰুমটো পেকিং অলমষ্ট হৈ গৈছে আৰু এইফালে মিষ্টাৰে বনাই আছে মাংস আজিটোতো নাখাওঁ বৃহস্পতিবাৰ কাইলৈ কাৰণে বনাই আছে কাইলৈ ৰাতিপুৱা সেয়াই খাম মানে টিফিনতো সেয়াই লৈ যাম মানে ৰাস্তাত খাবলৈ ঘৰৰ পৰা আমি বনাই লৈ যাওঁ কাইলৈ ৰাতিপুৱা মানে সময় নহ'ব যে বনাবলৈ সেইকাৰণে আজিয়ে বনাই থৈ দিছোঁ তেনেকৈ ধুনীয়াকৈ ৰাখি দিম ঠাণ্ডা দিন এতিয়া বেয়া হৈ নাযায় নুগোন্ধাই খাব পাৰিম ৰাতিপুৱা মানে বহুত কাম থাকে নোৱাৰোঁ মানে আৰু সোনকালে ওলাই যাম বুলি ভাবিছোঁ যে আকৌ আলফুলৰ খানা পিনাখিনি ৰাতিপুৱা বনাই দিম মানে ফ্ৰেছকৈ আৰু গাহৰি অকণমান মটৰ আছিলে সেয়াও দি দিছোঁ এনেই বেয়া হৈ যাব থাকি সেইকাৰণে মটৰ আলু বিলাহী দি থুপথুপীয়া কৰি এতিয়া ৰাতি 10টামান বাজিছে এফালে মই আলফুলৰ খোৱা বস্তু পেকিং কৰি আছোঁ লগতে আমাৰো আছে বাৰু আলফুলৰে নহয় আৰু ইয়াৰ পৰা কেইটামান বস্তু কিনি লৈ গৈছোঁ যেনেকৈ চুজি এয়া গুড়ৰ পাউডাৰ এইখিনি মই ছেপাৰেট কৰিলোঁ এতিয়া তাৰপিছত শুই যাওঁ আৰু কাইলৈ ৰাতিপুৱাহে আপোনালোকৰ বাকী লগ পাই আছোঁ দেই হেল্ল' এভৰিৱান আজি হৈছে নেক্সট ডে যোৱাকালি শুই গ'লোঁ আৰু ব্লগ শ্লগ নকৰিলোঁ আৰু এইফালে মই খোৱা বস্তুখিনি পেকিং কৰি আছোঁ আজি অকণমান পুৰিও লৈ যাম বুলি পুৰিও বনোৱা হ'ল সেইখিনি ভৰাই আছোঁ আৰু ভাতো বনাইছোঁ অকণমান ভাত খাই যাম যিহেতু খালী পেটেৰে মই জাৰ্ণি কৰিব নোৱাৰোঁ মোক ভাত লাগেই সেয়া আৰু হ'ব দেই মই পটাপট পেকিং চেকিং কৰি ওলাই লওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ হ'লে ওলাই মেলি ৰেডি মই কাপোৰ পিন্ধি ল'লোঁ আৰু এইফালে বনাইছোঁ আলফুলৰ কাৰণে কেইটামান পেন কেক ৰাস্তাত বাই চান্স ভোক লাগিলে খাবলৈ বুলি এইবোৰ বনাই থাকোঁতে বহুত দেৰি হ'ল তাৰ কাৰণে পেন কেক বনালোঁ ভাত বনালোঁ ডিম বইল কৰি দিলোঁ তাৰপিছতে আকৌ এয়া কি চুজি অকণ বনালোঁ সেইবোৰ বনাই থাকোঁতে বহুত টাইম গুচি গ'ল ভাবিছিলোঁ সোনকালে ওলাম বুলি নাই নহ'ল ৰাতিপুৱা কিবা কিবি লাগি থাকোঁতে দেৰি হৈ গ'ল আৰু এইখিনি দেখিছেনে অকল খোৱাৰ টোপোলা আলফুলৰ এইখিনি মোৰ আলফুলৰ আমাৰ খোৱাৰ টোপোলা ঢেৰ আমি যাবলৈ ওলাইছোঁ এতিয়া আৰু গাড়ীৰ অৱস্থা চাওক একদম ফুল অকণো জেগা নাই যেনে তেনে বহি যাব পাৰিম আৰু এয়া বহিলোঁ আমি এতিয়া ওলাই যাওঁ আৰু মানে ইমান দেৰি হ'ল দিছোঁ ৰ'বা 10:30 বাজিলে 9টাত যাম বুলি ভাবিছিলোঁ নোৱাৰি মানে ইটো সিটো বনাই মেলি ওলাওঁতে বহুত দেৰি হৈ গ'ল এতিয়া ভগৱানৰ নাম লৈ আৰু ওলাওঁ আৰু কৃষ্ণ কৃষ্ণ যাত্ৰাটো যেন হ'ব কৃষ্ণ আমি অলপ দেৰি আহিছিলোঁহে তাই টোপনিয়ালে আমাৰ শুই গ'ল আহি গাড়ীত উঠি পিনে 5 মিনিটমান গৈছিলোঁহে শুই গ'ল তাই ভালেই হ'ল বাৰু এতিয়া আমনি পাইছোঁগৈ এতিয়া কিন্তু ৰাতি তাই নুশুব আজি আমাৰ ভাগৰ টোপনি ধৰিব তাই দিনটো পূৰা শুই ল'ব এতিয়া গাড়ীত এতিয়া ৰাতি 12 বাজিব আমাৰ গম পাইছা ৰাস্তাত খুৱাব লাগিব কিবা প্ৰচেছন চলিছে স্কুলৰ হ'ব নেকি কালচাৰেল ৰেলী হ'ব পাৰে মেবি নমি কলেজ আছে নি এইফালে ক'ৰবাত স্কুল চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ মই খাব লৈছোঁ আন্দা মানে আহোঁতে মোৰ ভোক লাগিলে খোৱা আৰম্ভ কৰিয়ে দিছোঁ আৰু মই আহিছে মিষ্টাৰ খাইছা আৰু বোলে আচলতে কি জানে যেতিয়ালৈকে মোৰ পেট ভৰি থাকে জাৰ্ণি কৰিলে মানে গাড়ীত গ'লে আৰু
যদি পেট ভৰি থাকে মোৰ একো প্ৰব্লেম নহয় যদি খালি পেটত মই জাৰ্নি কৰোঁ মোৰ চুৰ ঘূৰাই মানে মোৰ অৱস্থা বেয়া হৈ যায় সেইকাৰণে পেট মই ফুল কৰিয়ে যাওঁ মানে য'ত গ'লেও আৰু কাৰ কাৰ এনেকুৱা হয় ক'বচোন বাৰু কিছুমানে কিন্তু খাব নোৱাৰে দেই গাড়ীত আহিলে নাখায় কি নাখায় গাড়ীখন এটা কথা জাৰ্ণিৰ কাৰণে বিৰাট কমফৰ্টেবল হয় আগৰ গাড়ীখন বহুত জাৰ্কিং ফিল হৈছিলে কিন্তু এখন ইমান স্মুথলি গৈ আছো মানে কিমান স্পীডত গৈছো ক'ত খাল বাম আছে একো গম পোৱা নাই ন আমি মানে যাবলৈ ভাল লাগিছে মানে গাড়ীখনত ডাঙৰ গাড়ী মানে জাৰ্ণিৰ কাৰণে ভাল আচলতে তেলটো কৈ দিয়া মাইলেজটো কম দিয়ে খালি তেল ভৰাতে মানে আপোনাৰ গা জ্বলি যাব আৰু সেইটো এটা আৰু দিগদাৰী এটা আছে আৰু আকৌ সাৰ্ভিসিং দিয়াৰ পিছত অকমান ভাল হ'ব বুলি কৈছে দেখো ন মই এতিয়া বৰ্তমান হেৰি পাই আছো 11 পইণ্ট মানে হেৰি সিটিত 11 পাই আছো আজি ফাৰ্স্ট টাইম হাইৱে চলাই আছো আৰু এফালে কমলা খাই গৈ আছো মিঠা কমলা হেল্ল' এভৰিৱান সময় হৈছে 12:30 মান এতিয়া আমি এখন কি জেগা আছে চাহ বাগান যে আছে ধুনীয়াকৈ অকণমান চাহ পাইছোঁ এডোখৰ তাতে ৰৈছোঁ ইটো চাইডে চাহ আছে গছবোৰী চাইডে নাই এতিয়া তাইক অকণমান ভাত খুৱাওঁ টিফিনৰ পৰা উলিয়াই সেইটো কাৰণে ৰখিলোঁ এয়া পাছফালে চাহ বাগানখনৰ ওচৰতে ৰখিছিলোঁ সোমাই পিনে অকণমান চাই গৈছোঁ ইমান ভাল লাগিছে যাওঁ আৰু দেৰি হৈছে হেল্ল' এভৰিৱান লখিমপুৰ পাওঁ হৈছোঁগৈ আৰু চাহ একাপ খাই লওঁ বুলি ৰৈছোঁ চাহ পুৰি অকণমানো খাই লওঁ মই পুৰি ইয়াতে চানা ভাজি আছে খাই লওঁ ফাইনেলি আমি ধেমাজি এণ্টাৰ কৰিলোঁ 7 মাহৰ পিছত ধেমাজি আহিছোঁ নিজৰ ঘৰখনলৈ ন জেগাটোলৈ আহিলে কিবা বেলেগ এটা ফিল আহি যায় হয় নাই কচোন সেইটো কিবা আকৌ তুমি এই ধেমাজি চাৰিআলি আমি মানে ঘৰ পালোগে তোমাৰ মা পাপাৰ ঘৰ মজাতো ইয়াৰ ঘৰ ইয়াতে মা পাপাৰ ঘৰ ইয়াতে গম পোৱা আহি পালোহি আমি তিনিআলি ধেমাজি এতিয়া মিঠাই লৈ যাওঁ তাকে ৰখিছোঁ মিঠাই অকণমান কিনি লৈ যাওঁ ঘৰলৈ মিঠাই লৈ ল'লোঁ কেইটামান অলপ বেছি নহয় এতিয়া চিপছ ল'ব লাগিব বোলা গৈ আছোঁগৈ এতিয়া বৰ্তমান আমাৰ গাঁৱলৈকে সেয়া আমাৰ গাঁৱৰ ৰাস্তা দুটা ৰাস্তা আছে একচুৱেলি তিনিআলি চাৰিআলি বুলি এইটো তিনিআলি ফালে আহিলোঁ আমি মনত পৰি গ'লগৈ পাই মোৰ আগৰ দিনৰ কথা বহুত দিনৰ মূৰত আহিছোঁ যে কিবা লাগি আছে ভাল লাগিছে পাই গ'লো আমাৰ মাহঁতৰ ঘৰলৈ ইয়াত বস্তু এটা নমাব আছে সেইটো কাৰণে ল চকলেট আনি দিছোঁ ল পুৰা ভালে আছে ৰেং কমি গ'ল একো নহয় আমাৰ বিদাং মামা এইটো পুৰব দাদা এইটো লগ পাই গ'লা ফাইনেলি দিয়া এইটো দাদাক দিয়া পুৰব দাদাক দিয়া এইটো চকলেটটো দিয়া দিয়া শুনো দিয়া মাক চিনি পোৱাকে নাই ভিডিঅ' কলত চাই থাকে যদিও এনেকে চিনি পোৱাকে নাই যোৱা নাই মা হাতখন ইমান ঠাণ্ডা হৈ আছিলে মই পাছত আহিম দে দেৰি হৈছে মই যাওঁ মা বাই বাই আকৌ আহিম দে কাইলৈ এতিয়া যাওঁ দেৰি হৈছে বাই বাই আছো এতিয়া মাৰ ঘৰৰ পৰা ওলাই মেলি আমাৰ নিজৰ ঘৰলৈ ন পামগে এতিয়া একদম ওচৰতে আমাৰ ঘৰ দুইটাৰে এই টাৰ্ণিংটো পাৰ হ'লে পাই যাম আৰু তুমি ইয়ায়ক সদায় ভিডিঅ' কলত চায়ে থাকা দেখোন তুমি পাহৰি গ'লা ইয়ায়ক চিনি পোৱা নাই যে তুমি আয়ক এতিয়া পাই গ'লো নহয় আমাৰ ঘৰে পালোৱে আৰু পালোগে আমাৰ ঘৰ গেট খুলিয়ে থৈ দিছে জুই ফুৱাই আছে চাগে মানুহখন এই তাত মামা অ গ'লো মালো দিয়া ফাইনেলি ঘৰ আহি পালোঁ ৰুম আহি পালোঁ এতিয়া বস্তুখিনি চিজি লগাও গা পা ধুই আজৰি হৈ যাওঁ ঠিক আছে তেন্তে আজিৰ ব্লগটো ইমানতে সামৰণি মাৰি দিওঁ আপোনালোকক নতুন ব্লগ কাইলৈ পৰা তেন্তে আপোনালোকক মোৰ ঘৰৰ পৰা মোৰ গাঁৱৰ পৰা ব্লগ দিয়া ষ্টাৰ্ট কৰিম চাব বুলি আশা কৰিলোঁ আজিলৈ আহোঁতে তেন্তে বাই বাই